হয় আমগুৰি চহৰৰ মাজমজিয়াত থকা এটা পথৰ বাবে ৰাইজৰ বৰ্তমান দুৰৱস্থা আৰু সেই পথটোত বৰ্তমান বানপানীৰ সৃষ্টি হৈছে। মই পোনপ্ৰথমে এই সামগ্ৰিক দৃশ্যটো আপোনালোকক দেখুৱাব বিচাৰিছোঁ। মই বৰ্তমান উপস্থিত আছোঁ আমগুৰি পৌৰসভাৰ অন্তৰ্গত ৫ নং ৱাৰ্ডৰ টেঙেৰা গাঁৱত আৰু এই দৃশ্য আপোনালোকে দেখিছে এইটো হ'ল ৫ নং ৱাৰ্ডৰ অন্তৰ্গত এটা পথ আৰু এই পথটোত বৰ্তমান হাঁহ চৰি থকা যি দৃশ্য সেই দৃশ্যই কিন্তু আমগুৰি পৌৰসভাৰ এখন পুতৌ লগা ছবি বৰ্তমান প্ৰতিস্থাপন কৰিছে বুলি ক'ব লাগিব। এই দৃশ্য আপোনালোকে দেখিছে আৰু ইয়াতে ৰাইজৰ যথেষ্ট সমস্যা আছে। এই যি টেঙেৰা গাঁৱৰ ৫ নং ৱাৰ্ডৰ ৰাইজৰ সমস্যা আছে, তেওঁলোকৰ ড্ৰেইনৰ বাবে অসুবিধাৰ সৃষ্টি হৈছে আৰু যি আচলতে ড্ৰেইন সেই ড্ৰেইনবোৰ আচলতে অপৰিকল্পিতভাৱে বনোৱাৰ বাবে বৰ্তমান সময়ত এই পথটোত বানপানীৰ সৃষ্টি হয়, কৃত্ৰিম বানপানীৰ সৃষ্টি হয় আৰু এই প্ৰখৰ ৰ'দতো এতিয়া এই হাঁহ চৰি থকা দৃশ্যই কিন্তু এখন পুতৌ লগা ছবি কিন্তু এই মুহূৰ্তত আমগুৰি পৌৰসভাৰ যি পুতৌ লগা অৱস্থা সেই পুতৌ লগা অৱস্থা কিন্তু দেখুৱাইছে। কি ক'ব বাইদেউ, কি অসুবিধা হয়? অসুবিধা মানে স্কুললৈ যাবলৈও অসুবিধা হয়, আমাৰ অহা যোৱা কৰিবলৈও দিগদাৰ হয়। এই ৱাল দুখনৰ কাৰণে ড্ৰেইন দুটা বহুৱাব পৰা নাই। তেহেঁতত চৰ্টৰ পানীও আহে, টিঙৰ পানী আহে। আমাৰ ৰাইজে কোনো যাব নোৱাৰে, সৰু বেমাৰ হ'লেও সেইফালে ঘূৰি যাব লাগে। ইমান কষ্ট হৈছে, সেইকাৰণে চৰকাৰে এইটো চকু মেলি চাওক। লেট্ৰিনৰ পানী লাগে আমি গছকি যাবলগীয়া হয়। আপোনালোকে জনাইছিলে নাই? কৰ্তৃপক্ষক জনাইছিলে নাই? ৰাইজৰ চহীলৈ দাখিল কৰা আছে অফিচত, এজিটি অফিচত। এতিয়া তেওঁলোকে আমাক একো দিহা পৰামৰ্শ দিয়া নাই। এতিয়া কি আছে মানে আমাৰ এই ৰাস্তাটো যাবলৈ বহুত অসুবিধা আছে। এতিয়া এই ৰাস্তাটোৰ পৰা আমাৰ গোটেই গাঁওখনলৈকে অসুবিধা আছে। ড্ৰেইনবোৰ আছে মানে পানী অহা যোৱা কৰিব পাৰে। ৱাল দুখন দুইফালে থকাৰ কাৰণে এতিয়া মানে পানীটো তাত জমা হৈ গৈছে আৰু দুইঘৰ মানুহৰ এইঘৰ মানুহ ইমান নাজানে। এই কাষৰ ঘৰ এইঘৰ মানুহ লেট্ৰিন পেচাবৰ পানীটো আহি ইয়াতে জমা আৰু এই পেচাবৰ পানী লেট্ৰিনৰ পানী আমাৰ গোটেই ল'ৰা ছোৱালীয়ে বিচকা আছে। কিন্তু ৱাল দুইখন দুই চাইডে দিয়াৰ কাৰণে জেগাটো ঠেক হৈ গৈছে। ঠেকৰ কাৰণে এতিয়া মানে ড্ৰেইনটো দিবলৈ অসুবিধা হৈছে। হয়, নিশ্চিতভাৱে এই মুহূৰ্তত মই দেখুৱাইছো সেই সামৰিক দৃশ্য আপোনালোকে দেখিছে। যি চোৱা পথত আচলতে বানপানীৰ সৃষ্টি হৈছে, যি চোৱা পথত হাঁহ চৰি আছে, তাৰ দুফালে দুখন ৱাল আছে আৰু সেই ৱাল দুখনৰ বাবে ড্ৰেইন বহুৱাবলৈ যিহেতু অসুবিধা হৈছে বুলি ইয়াৰ ৰাইজে কৈছে। এই ৱাল দুখন যিহেতু ৰাস্তাৰ মাজলৈকে আছে, ৰাস্তাৰ মাজলৈকে থকাৰ বাবে যি ড্ৰেইন সেই ড্ৰেইনসমূহ সম্পূৰ্ণ কৰিব পৰা নাই আৰু তাৰ বাবে এই অঞ্চলৰ ৰাইজ তেওঁলোক যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। তেওঁলোকে কৈছে তেওঁলোকে শৌচাগাৰৰ পানী খচকিও তেওঁলোকে এই ৰাস্তাইদি অহা যোৱা কৰিবলগীয়া হৈছে। কি ক'ব? আমাৰ বহুত অসুবিধা হৈছে, ল'ৰা ছোৱালীৰ কাৰণেও অসুবিধা হৈছে, অহা যোৱা কৰাও অসুবিধা হৈছে, হস্পিটেললৈ যাবলৈ গাড়ী মটৰৰ অসুবিধা হৈছে, সকলো কাৰণে অসুবিধা হৈছে। ল'ৰা ছোৱালী সজুতি হৈছে, অহা যোৱা কৰিবলৈ অসুবিধা হৈছে, হস্পিটেললৈ যাবলৈও অসুবিধা হৈছে। গাড়ী মটৰ এখন যাবলৈ এইডোখৰত ক্ৰছ কৰিব নোৱাৰে আজিকালি। আপোনালোকে কি ক'ব বিচাৰিব এতিয়া? কিহৰ কাৰণে হৈছে? আপোনালোকে যিটো সমস্যাটো কেনেদৰে মীমাংসা হ'ব বুলি ভাবে, কি আহ্বান জনাব? ৰাস্তাটো আমাক বনাই দিব লাগে, ড্ৰেইনটো বনাই দিব লাগে। হয়, নিশ্চিতভাৱে তেওঁলোকে ৰাস্তাটো বনাই দিবৰ বাবে আহ্বান জনাইছে। পথটো বনাবলৈ হ'লে এতিয়া এটা গুৰুত্বপূৰ্ণ কথা হ'ল আপোনালোকে মোৰ পিছফালে যি দৃশ্য সেই দৃশ্যই ইয়াক আচলতে প্ৰতীয়মান কৰিছে। যদিহে এই ৱাল দুখন থাকে, ৰাস্তাৰ যিহেতু মাজ ভাগতে ৱাল দুখন আছে আৰু এই ৱাল দুখনৰ বাবে ইয়াতে বানপানীৰ সৃষ্টি হৈছে আৰু যি আচলতে ড্ৰেইন সেই ড্ৰেইনবোৰ সম্পূৰ্ণ কৰিব পৰা নাই আৰু এই যি আচলতে বানপানী এই পানী খচকি তেওঁলোক যাবলগীয়া হয়। সম্পূৰ্ণ অপৰিষ্কাৰ পানী, তেওঁলোকে কৈছে শৌচাগাৰৰ পানীও আহি ইয়াত পৰেহি আৰু তেওঁলোকে আহ্বান জনাইছে, পৌৰসভাক আহ্বান জনাইছে এই যি আচলতে সমস্যা তেওঁলোকে এই সমস্যাটো সমাধান কৰি ড্ৰেইনবোৰ সম্পূৰ্ণ কৰি দিব লাগে, ৰাস্তাটো সম্পূৰ্ণ কৰি দিবৰ বাবে তেওঁলোকে আহ্বান জনাইছে।